আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্ৰুভ লিষ্ট আজি মুকলি হৈ গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে আৰু যদি আপোনালোকৰ মোবাইলত এতিয়াও SMS অথবা কল অহা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল এতিয়া সেইসকলে কেনেকৈ চেক কৰিব লাগিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। চাই লওক। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে এতিয়া আপোনাৰ ফোন নম্বৰত কেনেকুৱা SMS আহি যাব আৰু ইয়াত কি ডকুমেণ্ট লৈ যাব লাগিব, সম্পূৰ্ণ প্ৰচেছ কিন্তু আপোনালোকৰ SMS-ত আহি যাব। এতিয়া যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আপোনাৰ ফোন নম্বৰত কেনেকুৱা SMS আহি যাব মই দেখুৱাই দি আছোঁ, চাই লওক। আৰু যদি SMS অহা নাই কি কৰিব লাগিব সেইটোও দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ নামটো এপ্ৰুভ হয়, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত এনেকুৱা SMS আহি যাব। ইয়াত চাব দিয়া থাকিব। ইয়াৰ দ্বাৰা জনোৱা যায় যে আপুনি দাখিল কৰা আবেদনখন পৰিচালনা কৰি চৰকাৰী নিয়ম অনুসৰি আপোনাক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত CM 3.0 আঁচনিৰ অন্তৰ্গত সহায় লাভ কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এনেকুৱাকৈ কিন্তু আপোনাৰ ফোন নম্বৰত SMS আহি যাব। SMS দি আহিব অথবা ইংলিছ দি আহিব, দুটা SMS কিন্তু আহি যাব এনেকুৱাকৈ। তাৰপিছত ইয়াত চাব দিয়া আছে এবং অনুগ্ৰহ কৰি তলত উল্লেখিত নথিপত্ৰ লৈ নিৰ্দিষ্ট তাৰিখত সংশ্লিষ্ট কাৰ্যালয়ত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত এনেকুৱাকৈ SMS আহি যাব আৰু তাত ডেট দিয়া থাকিব আপোনালোকে আপোনাক কোনটো ঠাইত মাতিব। ইয়াত কিন্তু লিখা থাকিব যে আপোনালোকে সেইটো অফিচত যাই তাৰ পৰা আপোনালোকে চেকটো আনিব লাগিব আৰু তাত আপোনাক কি ডকুমেণ্ট লৈ যাব লাগিব, তাত কিন্তু সকলো প্ৰচেছ লিখা থাকিব এনেকুৱাকৈ। চেকটো আনিবলৈ হ'লে তাত আপোনাৰ কি ডকুমেণ্ট লৈ যাব লাগিব SMS কিন্তু সেইটোও দিয়া থাকিব যে আপোনাৰ ডকুমেণ্ট লাগিব আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক আৰু পাছপোৰ্ট চাইজ ফটো। যিসকলৰ নাম এপ্ৰুভ হৈছে সেইসকলৰ ফোন নম্বৰত কিন্তু এনেকুৱা SMS আহি গৈছে। তাত কিন্তু ডেটটো লিখা থাকিব যে আপোনালোকে ইমান তাৰিখে সেইটো অফিচত বা সেইটো ডিষ্ট্ৰিক্টত যাই আপোনালোকে তাৰ পৰা চেকটো আনিব লাগিব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে আপোনালোকে আপোনাৰ SMS-বোৰ চেক কৰিব লাগিব যে আপোনাৰ ফোন নম্বৰত SMS আহিছে নে অহা নাই। আপোনাৰ ফোন নম্বৰত কিন্তু কলো আহি যাব। এতিয়া আপোনালোকক মাতিব, আপোনালোকে সেই ডেটত যাই সেইটো অফিচৰ পৰা আপোনালোকে তাৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 চেকটো আনিব লাগিব। সেইকাৰণে আপোনালোকে আপোনাৰ SMS চেক কৰক। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে তেনেহ'লে আপোনাৰ ফোন নম্বৰত কিন্তু SMS আহি যাব এনেকুৱা।